हेलो मैं मधुस्मिता शर्मा আজি এটা স্বৰচিত কবিতা পাঠ কৰিবলৈ লৈছো। কবিতাৰ নাম হালধীয়া জোন। এতিয়া কিমান ৰাতি নালাগে আমাৰ, দুপৰৰ জোনে হালধীয়া কৰিলে পথাৰ। শেষ টানে মাৰি থকা পিতাই ৰৈ যায় কুঁৱাৰী ভিজাবলৈ। বানে ধুলে পথাৰ ধোঁৱক তাচ্ছিল্যত টচ নচ হল হয় হওক। ধুমুহাই উৰাই নিলে উখোন উৰাও, পথাৰো আধা খহিল খহক। মুঠি টানি কৃষকে সেইবোৰলৈ ভ্ৰক্ষেপ নকৰে। লুলীয়া ঘামত আকৌ ভৰে পথাৰ, উদং পেটৰ জুইত লহপহীয়া হৈ থোক। আয়ে চোতালখনে সাৰি ৰৈ থাকে পথাৰখন আদৰিবলৈ। পিতাইৰ মুঠিৰ আতিত আই বিশ্বাস অটল। হুৰ হুৰাই পিতায়ে মই সোণৰ খোলে, তেজ গলাই গলাই খোলে সংসাৰৰ মোহনা। কৰ্মোদ্যমী মানুহ পিছল নাখায়, এতিয়া ৰাতিৰ হিচাপ নালাগে, পুৱাতেই ভৰিব পেট। সপোন সাকাৰ হব, আয়ে আনা কটাখন পাৰি থৈছে পথাৰখন আদৰি আনিব চোতাললৈকে, তাৰ পিছত ভঁৰালো ভৰিব। আয়তী উৰুলি দিয়া, সংখিনি শিৰৰ সেন্দুৰীখিনি জিলিকাই তোলা। শিৰলুৰ সীতা বাট চাই আছে গৃহ প্ৰৱেশ কৰিবলৈ। এতিয়া আৰু ৰাতিৰ হিচাপ নালাগে, পুৱাতেই ভৰিব ন ধানৰ আঠালেটীয়া ভাতে। পেট ভৰিব, আমাৰো সপোন সফল হ'ব। ধন্যবাদ।